নমস্কাৰ কৰ্মচাৰীসকলৰ কৰোনা কালৰ যি 18 মাহৰ ডিএ আৰু ডিআৰৰ এৰিয়াৰ থাকি আহিছিল সেই সম্পৰ্কত সংসদত প্ৰশ্ন সোধা হৈছিল। আপোনালোকে নিশ্চয় দেখিছে 11 আগষ্ট তাৰিখত সোধা হৈছিল ডিএ এৰিয়াৰ সম্পৰ্কত আৰু শ্ৰী আনন্দ ভাদুৰীয়ে তেওঁ সুধিছিলে আৰু কেতিয়াকৈ প্ৰদান কৰা হ'ব, প্ৰদান কৰিব নে নকৰিব। কোভিড-19ৰ সম্পৰ্কত এই সময়ৰ যি 18 মাহৰ ডিএ আৰু ডিআৰৰ এৰিয়াৰ সম্পৰ্কত 4টা প্ৰশ্ন সুধিছিলে। তাত স্পষ্ট উত্তৰত কৈছে যে the decision to freeze 3 installment of the dearness allowance এই ক্ষেত্ৰত কৈছে যে কোভিড-19ৰ কাৰণে খৰচ কৰা হ'ল আৰু এই সম্পৰ্কত স্পষ্টভাৱে তেওঁলোকে কৈছে যে এই ডিএ আৰু ডিআৰৰ এৰিয়াৰ প্ৰদান কৰাৰ কোনো প্ৰশ্নই নুঠে বুলি তেওঁলোকে কৈছে। ইয়াৰ আগতেও কেইবাবাৰ সুধিছিলে আৰু কেন্দ্ৰীয় বিত্তৰ যি ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে উত্তৰ প্ৰদান কৰিছে স্পষ্টভাৱে যে কৰোনা কালৰ যি ডিএ আৰু ডিআৰৰ 18 মাহৰ এৰিয়াৰ আছিল তাক প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে চৰকাৰে সহমত পোষণ কৰা নাই। আপোনালোকে নিশ্চয় দেখিছে যদি প্ৰদান কৰিব নে নকৰিব সেই স্পষ্টকৈ সুধিছিলে আৰু যদি দিয়া হ'ব কেতিয়া দিয়া হ'ব আৰু যদি দিয়া নহয় কেতিয়া দিয়া কিয় দিয়া নহয় সুধিছিলে আৰু মিনিষ্টাৰ অফ ষ্টেট ইন দি মিনিষ্ট্ৰী অফ ফাইনেন্স পংকজ চৌধুৰীয়ে স্পষ্টভাৱে কৈছে যে সময় পিৰিয়ডটো দিছে 1/1/2020 পৰা 1/7/2020 আৰু 1/1/2021লৈকে মুঠ 18 মাহৰ যি ডিএ এৰিয়াৰ তাক দিয়াৰ কথা স্পষ্ট হোৱা নাই। তেওঁলোকে দিয়াৰ পক্ষত নাই বুলি কৈছে আৰু প্ৰশ্নটো কৰিছিলে শ্ৰী আনন্দ ভাদুৰীয়ে। গতিকে এতিয়া কৰ্মচাৰীসকলে যি আশা কৰি আছিল সেই আশাত তেওঁলোকৰ স্থবিৰ হৈ পৰিল, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে সেই যি 18 মাহৰ ডিএ আৰু ডিআৰ এৰিয়া কোভিড পিৰিয়ডত খৰচ কৰা হ'ল আৰু কোৱা হৈছে যে ডেফিচিট অফ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ নেৰ'ড ফ্ৰম 9.2% এই বুলি কোৱা হৈছে। গতিকে তেওঁক এডজাষ্ট কৰি দিয়া হৈছে আৰু কৰোনা কালৰ যি ডিএ আৰু ডিআৰৰ এৰিয়া তাক আৰু প্ৰদান কৰাৰ কোনো নিৰ্দিষ্ট সময়সীমা কোৱা নাই বা প্ৰদান কৰাৰ পক্ষত চৰকাৰৰ ফালৰ পৰা মতামত পোষণ কৰা নাই। গতিকে আপোনালোকে নিশ্চয় গম পালে প্ৰতি অধিৱেশনতে সংসদত এই কথাটো উত্থাপন কৰি অহা হৈছে যদিও কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা স্পষ্টভাৱে ইয়াৰ উত্তৰ প্ৰদান কৰা হৈছে যে এই ডিএ আৰু ডিআৰৰ এৰিয়া প্ৰদান কৰা নহ'ব বুলি স্পষ্টভাৱে কৈছে আৰু সেই সময়ত যি বাজেটৰ বা অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁলোকৰ যি ডেফিচিট হৈছিল তাক এডজাষ্ট কৰা হৈছে বুলি স্পষ্টভাৱে কৈছে। গতিকে আপোনালোকে তথাপিতো সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ সংগঠনসমূহে চৰকাৰক দাবী জনাই আহিছে যে 18 মাহ